নমস্কাৰ। আজি মোৰ বাৰ্তাখনৰ বিষয়বস্তু হৈছে উদ্যোগিক সংবাদ সেৱাৰ ধাৰণা আৰু অসমত ইয়াৰ আৰম্ভণি। এই সম্পৰ্কে মই জানিবলৈ মোৰ সাংবাদিক বন্ধু কিছুসংখ্যকৰ সৈতে মই যোগাযোগ কৰিছিলোঁ। তেখেতসকলৰ সৈতে আলোচনা কৰি মই বুজিব পাৰিলোঁ যে তেখেতসকলৰ এই বিষয়ত জ্ঞান কিছু পৰিমাণৰ সীমিত। সেয়ে মই এখন মূল্যৱান গ্ৰন্থৰ সহায় ল'লোঁ আৰু এই গ্ৰন্থখনে হৈছে দৈনিক অসমৰ জলঙাদি অসমৰ বাতৰি কাকত। এইখনত 12টা প্ৰবন্ধ সন্নিৱিষ্ট আছে আৰু ইয়াৰ সম্পাদনৰ দায়িত্বত আছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাদেৱ। তেখেতে অসমৰ দৈনিক অসম বাতৰি কাকতখনৰ সম্পাদকৰ দায়িত্বত আছিল আৰু ইয়াৰ প্ৰবন্ধকাৰসকল আছিল আমাৰ নমস্য ব্যক্তি বিজয় চন্দ্ৰ ভাগৱতী, সতীশ চন্দ্ৰ কাকতি, ডক্টৰ বীৰেন সিং কুমাৰ ভট্টাচাৰ্য, কীৰ্তিনাথ হাজৰিকা, কমল গগৈ, জগদীশ ফুকন আদি ব্যক্তিসকলৰ ইয়াত প্ৰবন্ধসমূহ সন্নিৱিষ্ট হৈছে। তাৰ ভিতৰত মোৰ বিষয়বস্তুৰ সৈতে খাপ খোৱাকৈ এটা প্ৰবন্ধ ইয়াত বিচাৰি পালোঁ, অসমৰ উদ্যোগিক সংবাদ সেৱাৰ আৰম্ভণি, আৰু এই প্ৰবন্ধটো লিখিছিল জগদীশ ফুকনদেৱে। তেখেতে আৰম্ভণিতে লিখিছিল যে উদ্যোগিক সংবাদ সেৱাৰ ধাৰণাটো বুজিবলৈ প্ৰথম অৱস্থাত যথেষ্ট কঠিন। প্ৰবন্ধটোৰ পৰা বুজিব পাৰিলোঁ যে সেই সময়ত যিবোৰ বৃহৎ উদ্যোগ আছিল, এই বৃহৎ উদ্যোগসমূহৰ শাখাসমূহ বিভিন্ন ঠাইত আছিল, যাৰ ফলত উদ্যোগত কৰ্মৰত শ্ৰমিক, কৰ্মচাৰী, অংশীদাৰ, শুভাকাংক্ষীসকলৰ মাজত এক যোগাযোগৰ মাধ্যম হিচাপে কিছুমান ঘৰুৱা পত্ৰিকা বা হাউচ জাৰ্নেল প্ৰকাশ হৈছিল। ইয়াক গৃহ পত্ৰিকা বুলিও কয়। আৰু সেইসমূহ পত্ৰিকা ছপাৰ স্বাৰ্থত যিবোৰ সংবাদ সংগ্ৰহ কৰা হৈছিল বা যিবোৰ বা বাতৰি ওলাইছিল, ইয়াকে উদ্যোগিক সংবাদ সেৱা বুলি কোৱা হয় আৰু তাৰ সম্পাদকজনক উদ্যোগিক সম্পাদক হিচাপে জনা গৈছিল। এই হাউচ জাৰ্নেল ধাৰণাটো প্ৰকৃততে বৃহৎ উদ্যোগ খণ্ডৰ পৰা আহি পৰে আৰু সেই সময়ত গোটেই বিশ্বব্যাপী এটা সংগঠনৰ জন্ম হৈছিলে হাউচ জাৰ্নেলৰ সম্পাদকসকলক লৈ, আৰু সেই সংগঠনটোৰ নাম আছিল ইণ্টাৰনেশ্যনেল কাউন্সিল অফ ইণ্ডাষ্ট্ৰিয়েল এডিটৰ্ছ। আৰু আৰম্ভণিতে গোটেই বিশ্বৰ 3-4টা তাত সংগঠন বা সংস্থাও জড়িত হৈ পৰিছিল আৰু সেই সময়ত তাৰ শুভাকাংক্ষী বা গ্ৰাহকৰ সংখ্যা আছিল 50 কোটিৰো অধিক, অৰ্থাৎ পঢ়ুৱে। হাউচ জাৰ্নেল পঢ়ুৱেৰ সংখ্যা আছিল সেই সময়ত 50 কোটিৰো অধিক। 1976 বৰ্ষত সেই সময়ত আমেৰিকাতে প্ৰায় 10,000 এনেধৰণৰ হাউচ জাৰ্নেল আলোচনী প্ৰকাশ হৈছিল আৰু ভাৰতবৰ্ষত সেই সময়ত 648খন এনে আলোচনী প্ৰকাশ হোৱা বুলি জনা যায়, অৰ্থাৎ হাউচ জাৰ্নেল প্ৰকাশ হৈছিল। আৰু ভাৰতত পঢ়ুৱৈৰ সংখ্যা আছিল 2.22 নিযুত। ভাৰতত 1956 চনত ইণ্ডিয়ান এছ'চিয়েশ্যন অফ ইণ্ডাষ্ট্ৰিয়েল এডিটৰ্ছ নামৰ এটা সংগঠনৰ জন্ম হৈছিল আৰু এই সংগঠনটোৱে তাৰ 4 বছৰ পিছতে বম্বেত এখন কৰ্মশালা, আন্তৰ্জাতিক পৰ্যায়ৰ কৰ্মশালাৰো আয়োজন কৰিছিল আৰু এই কৰ্মশালাখনত অসমক প্ৰতিনিধিত্ব কৰিছিল এই প্ৰবন্ধকাৰ জগদীশ ফুকনদেৱে। বুজিব লাগিব যে এই যিটো সংবাদ সেৱা, উদ্যোগিক সংবাদ সেৱাৰ ধাৰণাটো বা গৃহ পত্ৰিকাবোৰৰ এই জনসম্পৰ্ক ৰক্ষাৰ এক মুখ্য আহিলা হিচাপে আমি গণ্য কৰিব পাৰোঁ। ইয়াৰ দ্বাৰা বনুৱা, শ্ৰমিক, কৰ্মচাৰীসকলে বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰে। সেইদৰে ৰাইজেও, অৰ্থাৎ আমি নৱপ্ৰজন্মৰ ক্ষেত্ৰতে বিশেষভাৱে ইয়াত ক'ব পাৰোঁ যে সেই জ্ঞানেৰে তেখেতসকলে উদ্যোগিক ক্ষেত্ৰত এটা আভা লাভ কৰিব পাৰে, জ্ঞান আহৰণ কৰিব পাৰে আৰু সেই জ্ঞানেৰে তেখেতসকলে উদ্যোগ খণ্ডক যথেষ্ট টনকিয়াল কৰিব পাৰে বুলি আমি ধাৰণা কৰিব পাৰোঁ। প্ৰথম অৱস্থাত যেতিয়া ক্ষুদ্ৰ উদ্যোগ গঢ় লৈছিল, তেতিয়া এই আলোচনীবোৰৰ প্ৰয়োজনীয়তা তেনেকৈ অনুভৱ কৰা নাছিল, কিয়নো ক্ষুদ্ৰ উদ্যোগবোৰৰ ক্ষেত্ৰত কৰ্মচাৰী বা বনুৱাসকল বা মালিক পক্ষই তেওঁলোকে মুখামুখিভাৱে কথাবোৰ আলোচনা কৰাৰ সুবিধা পাইছিল আৰু তাৰ জৰিয়তে উদ্যোগটোৰ সম্প্ৰসাৰণ বা তাৰ ভৱিষ্যত উন্নতি সম্পৰ্কে দিহা পৰামৰ্শবোৰ সংগ্ৰহ কৰিব পাৰিছিল। তেওঁলোক একেটা পৰিয়ালৰ দৰে আছিল, কিন্তু বৃহৎ উদ্যোগৰ ধাৰণাটো আহি যোৱাৰ পিছত সেইটো অসম্ভৱ হৈ পৰিল আৰু তেতিয়া এনেকুৱা প্ৰচাৰ মাধ্যমৰ ব্যৱস্থা কৰা হ'ল। অসমত বিশেষকৈ এই গৃহ পত্ৰিকা বা হাউচ জাৰ্নেলৰ ধাৰণাটো হয় 1954 চনত
ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছাম অইল কোম্পানী নামৰ প্ৰতিষ্ঠানটো যেতিয়া প্ৰতিষ্ঠা হৈছিল তেতিয়া তাৰ পৰাই ডিগবৈ বাতৰি নামৰ এই পত্ৰিকাখন ওলাইছিল আৰু এই পত্ৰিকাখনৰ সম্পাদকৰ দায়িত্বটো আছিল প্ৰবন্ধকাৰ জগদীশ ফুকনদেৱ পত্ৰিকাখন নামটো ডিগবৈ বাতৰিটো অসমীয়াতে ছপা হৈছিল আৰু তাৰ আভ্যন্তৰীণ লিখনিসমূহ সহজ সৰল ইংৰাজী ভাষাত ছপা হৈছিল আৰু এই বাতৰি কাকতখনত অৰ্থাৎ ডিগবৈ বাতৰি কাকতখনত যথেষ্ট সংখ্যক ফটো প্ৰকাশ কৰিছিল ফটোসমূহৰ সংখ্যা এইকাৰণে বৃদ্ধি কৰিছিল যে যিসকল অশিক্ষিত ব্যক্তি আছিল কৰ্মচাৰী বা বনুৱা তেওঁলোকে ফটোৰ মাধ্যমতে যাতে উদ্যোগটো সম্পৰ্কে এক ধাৰণা জন্মিব পাৰে সেইদৰে ইয়াত সহজ সৰল ইংৰাজী ভাষা এইকাৰণে ব্যৱহাৰ কৰিছিল যে অৰ্ধশিক্ষিত বনুৱাসকলেও যাতে সহজ সৰল ইংৰাজী ভাষাৰ দ্বাৰাই জ্ঞান আহৰণ কৰিব পাৰে তদুপৰি এই কাকতখন অকল অসমতে সীমাবদ্ধ বা উত্তৰ পূব ভাৰততে সীমাবদ্ধ নাছিল বিশ্বৰ বিভিন্ন প্ৰান্তলৈ এই কাকতখন অৰ্থাৎ ডিগবৈ বাতৰি কাকতখন হাউচ জাৰ্নেলখন পঠোৱা হৈছিল যাতে সেই আমাৰ উদ্যোগটো সম্পৰ্কে তেওঁলোকে জ্ঞান আহৰণ কৰিব পাৰে অতি সুখৰ বতৰা এই ডিগবৈ বাতৰি নামৰ কাকতখনে আন্তৰ্জাতিক পৰ্যায়ত দুবাৰো সন্মান আজুৰি আনিবলৈ সন্মান হৈছিল 1959 আৰু 1960 চনত আন্তৰ্জাতিক ইংলেণ্ডত পতা প্ৰতিযোগিতা এখনত দুবাৰো এই পুৰস্কাৰ লাভ কৰিছিল সেইদৰে 1962 চনত IAIEৰ দ্বাৰা অনুষ্ঠিত হাউচ জাৰ্নেল শিতানৰ সোণালী বঁটা লাভ কৰিবলৈ ডিগবৈ বাতৰি কাকতখন সক্ষম হৈছিল যিয়ে নহওক অসমত যি গৃহ পত্ৰিকা অৰ্থাৎ হাউচ জাৰ্নেলৰ স্থিতি আজিৰ ডেটত কিন্তু একে হাৰত কোৱাটো বৰ জটিল যেহেতু সময়ৰ সলনিৰ লগে লগে আমাৰ ই জাৰ্নেল সম্পৰ্ক যথেষ্ট ধাৰণা আহিল আৰু সকলোৱে আজিকালি ইণ্টাৰনেটৰ মাধ্যমত বিভিন্ন বা বাতৰি সংগ্ৰহ কৰিবলৈ অতি সহজ হৈ পৰিল সেয়েহে আজি আমাৰ অসমৰ ক্ষেত্ৰত বা উত্তৰ পূব ভাৰতত যে হাউচ জাৰ্নেল বা গৃহ পত্ৰিকাৰ প্ৰচাৰ বা প্ৰকাশ যথেষ্ট সংখ্যক আছে সেয়া ক'ব নোৱাৰো বা ক'ব নোৱাৰি কিন্তু ইয়াৰ প্ৰয়োজনীয়তাও নিশ্চয় আছে যিসকলে ই জাৰ্নেলৰ সহায় ল'ব নাজানে তেওঁলোকৰ বাবে প্ৰয়োজনীয় আৰু উদ্যোগ এটা গঢ়িবলৈ প্ৰাথমিক অৱস্থাত আমি যথেষ্ট জ্ঞান বা আভা পোৱাৰ ইয়া আছিল এক সবল মাধ্যম কিন্তু যিয়ে নহওক আমি আমাৰ হাউচ জাৰ্নেল সম্পৰ্কে বা আমাৰ যি ডিগবৈ বাতৰি কাকতখন প্ৰকাশ হৈছিল ডিগবৈৰ পৰা ডিগবৈ বাতৰি নামৰ সেই সম্পৰ্কে আজিও আমি এক গৌৰৱ কঢ়িয়াই ল'ব পাৰোঁ কাৰণ আন্তৰ্জাতিক পৰ্যায়ত ই যেনেধৰণে পুৰস্কাৰ আজুৰি আনিছে সেয়া আমাৰ গৌৰৱৰ বিষয় এই স্বাগতে মই আপোনালোকক লেখক সম্পৰ্কে দুআষাৰ ক'ব বিচাৰিছোঁ তেখেতে প্ৰথম অৱস্থাত আছাম ট্ৰিবিউন কাকতত আৰ্হি কাকত পঢ়োতা হিচাপে যোগদান কৰিছিল তাৰপিছত ষ্টাফ ৰিপৰ্টাৰ সহকাৰী সম্পাদকৰো দায়িত্ব গ্ৰহণ কৰে সেইদৰে পিছত জনমভূমি কাকতৰ সম্পাদক সাপ্তাহিক জনমভূমি কাকতৰ সম্পাদক আৰু ভাৰত চৰকাৰৰ প্ৰথম প্ৰেছ কমিছনাৰ গৱেষক ৰূপে নিযুক্ত হয় পিছলৈ এই সকলোবোৰ বাদ দি আছাম অইল কোম্পানীত কামত যোগদান কৰে তাত সহকাৰী সচিব ৰূপে যোগদান কৰে যোগদানৰ পিছতে তেখেতে ডিগবৈ বাতৰি নামৰ যিখন গৃহ পত্ৰিকা তাৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে আৰু পিছলৈ কোম্পানীটোৰে প্ৰচাৰ আৰু জনসংযোগ বিভাগটোৰ মুৰব্বী হিচাপে তেখেতে দায়িত্ব পালন কৰিবলৈ সমৰ্থ হয় আমি ইয়াৰ মাজতে মই এই গ্ৰন্থখন সম্পৰ্কে যি গ্ৰন্থখনৰ পৰা যি প্ৰবন্ধটো সংগ্ৰহ কৰিলোঁ তাৰ বাবে লেখকক ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে গ্ৰন্থখনত যে প্ৰকাশ হৈছিল তেওঁ প্ৰকাশকক বা সম্পাদনাৰ দায়িত্বত থকা মাননীয় প্ৰফুল্ল চন্দ্ৰ বৰুৱাদেৱকো মই ধন্যবাদ জ্ঞাপন কৰিলোঁ পঢ়ুৱৈৰে যে এই গ্ৰন্থখন সংগ্ৰহ কৰিলে ইয়াত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ বিষয়ে জানিব পাৰিব এই প্ৰবন্ধসমূহৰ ভিতৰত আমি এই ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে লিখিছিল যে সন্ধিক্ষণত অসমীয়া দৈনিক লক্ষ্মীনাথ ফুকনদেৱে লিখিছে অসমৰ সাংবাদিকতা সেইদৰে কনকসেন ডেকাদেৱে লিখিছে অসমৰ বাতৰি কাকতৰ সমস্যা বিজয় চন্দ্ৰ ভাগৱতীদেৱে লিখিছে সংবাদ পত্ৰৰ ভূমিকা কীৰ্তিনাথ হাজৰিকাদেৱে লিখিছে দৈনিক অসম এৰি অহা দিনৰ জনজাতীয় ভূমিকা এনেদৰে বিভিন্ন মূল্যৱান প্ৰবন্ধ ইয়াত ছপা হৈছে গতিকে আপোনালোকে গ্ৰন্থখন আকৌ এবাৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ গ্ৰন্থখনৰ এইখন গতিকে মোৰ আজিৰ এই শিতান্তত
মোৰ বক্তব্য এইখিনিয়ে। সাৰমৰ্ম প্ৰবন্ধটোৰ সাৰমৰ্ম এইখিনিয়ে। ইয়াত যথেষ্ট ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। পৰৱৰ্তী আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।